নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বিভিন্ন নিযুক্তি যিসমূহ আছে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচৰ ৰিক্ৰুইটমেণ্ট, যিসমূহ শিক্ষা বিভাগৰ নিযুক্তি আছে, সেইসমূহৰ পৰীক্ষাৰ দিন তেখেতৰ ষ্টেটমেণ্টত কৈছে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ তেওঁ যিটো আপডেট দিছে, সেইটোৰ মতে যিসমূহ পৰীক্ষা হ'ব, গ্ৰেড 3ৰ পৰীক্ষা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব আৰু গ্ৰেড 4ৰ পৰীক্ষা অক্টোবৰ মাহত অনুষ্ঠিত হ'ব। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যিসমূহ লিংক আছে, সেই লিংকসমূহ ভিজিট কৰি এডমিট কাৰ্ডৰ বিষয়ে আপোনালোকে আপডেটসমূহ ট্ৰেক কৰি থাকিব পাৰিব। এতিয়া তেখেতে ষ্টেটমেণ্টত কি কৈছে, ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। এই যিসমূহ পৰীক্ষা হ'ব, সেইসমূহৰ এডমিট কাৰ্ডসমূহ যেতিয়া ইছ্যু হ'ব, তেতিয়া আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত গৈ ভিজিট কৰি এই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে, ভিডিঅ'টোত জানো আহক। য'তেই মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব। আমি অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ল'লো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট, ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰোঁ, এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ। বিভিন্ন স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে ADREৰ পৰীক্ষাসমূহ কেতিয়াও অনুষ্ঠিত হ'ব, সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। ADREৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ ADRE বুলি কওঁ, ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাত আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম 3য় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। ঠিক সেইধৰণে 4ৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা আছে। গ্ৰেড 4 বা 4ৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব। অৱশ্যে ছেকেণ্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব, কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হ'লেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3ত 7,600, গ্ৰেড 4ত 5,000, পুলিচত 6,434, এলিমেণ্টাৰী এডুকেশ্যনত 5,550 গৰাকী শিক্ষক, ছেকেণ্ডাৰী এডুকেশ্যনতো প্ৰায় 8,000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35,000 নিযুক্তি আমি
মাৰ্চ মাহ বা এপ্ৰিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ